ক'লে অসমীয়াৰ মন প্ৰাণ উতলি পৰে আৰু এতিয়া যেহেতু মাঘ বিহু আহি আছে আৰু এই ভোগালী বিহুক লৈ এতিয়া সকলোতে আদৰৰ প্ৰস্তুতি চলিছে। মই বৰ্তমান নগাঁৱৰ বৰপাথৰিত উপস্থিত আছোঁ। ইয়াতো দেখা গৈছে যে ভোগালীক আদৰাৰ এক ব্যাপক প্ৰস্তুতি চলিছে আৰু কেনেকুৱা প্ৰস্তুতি চলিছে মই ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। বৰপাথৰিৰ এই সকলো মহিলা ইয়াত মিলি তেওঁলোকে যিহেতু ইয়াত ভেলাঘৰ নিৰ্মাণ কৰিছে, ইয়াতেই তেওঁলোকে পিঠা পনা সকলো গাঁৱৰ জীয়ৰী বোৱাৰী আহি পিঠা পনা বনোৱাত তেওঁলোকে সহযোগ কৰা পৰিলক্ষিত হৈছে। মোৰ লগত এগৰাকী আইতা আছে। আইতা আপুনি কি বনাই আছে? মিঠৈ দি নাৰিকলৰ লাৰু বনাইছো। এটা খাই চোৱা কেনেকুৱা পোৱা। আপুনি কি বনাইছে? মই মিঠৈ লাৰু বনাইছো, নাৰিকলৰ লাৰু, খুৰমা, পেৰা, পিঠাগুৰি, কৰাই গুৰি, মুড়ি লাৰু। আগৰে পৰা এনেকে বনাই আহিছে? ইয়াতে সকলোৱে মিলি পেলাই? নহয়, আমি ঘৰত বনাইছো আৰু ইয়াতে দুদিনহে উৎসৱ। উৰুকাৰ দিনালৈকে আহিলে ইয়ালে আমি উৰুকাৰ দিনালৈকে এইবিলাক বনায়ে থাকো। বিহুৰ যিহেতু বতৰ, ভোগালীৰ বতৰ, ভোগৰ বতৰ, কি ক'ব ৰাইজলৈ? একদম ধুনীয়া আনন্দৰ এদিন এইকেইটা সকলো চপাই গোটাই ঘৰ পোৱাই মানুহে, সেইকাৰণে ভোগালী বিহু বুলি কয়। চব বনাওৱে এইটো বিহুত। আপুনি কি বনাই আছে? মই একে সহযোগ কৰি আছো। হয়, সকলোৱে যিহেতু ইতিমধ্যে নগাঁৱৰ বৰপাথৰি অঞ্চলৰ এই দৃশ্য দেখিছে, সকলোৱে পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। কেটলি পিঠা বনাই আছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে। কেটলি পিঠা বনাইছে তেওঁলোকে, নাৰিকলৰ লাৰু বনাইছে তেওঁলোকে, মিঠৈ নাৰিকলৰ লাৰু বনাইছে। কি বনাইছে আপুনি? আপোনাৰ ভাগত মানে ভাপত দিয়া পিঠা কৰিছে। কিমান বনালে এতিয়ালৈকে? বনালো 15টামান বনালো। কিমান সময়ৰ পৰা বনাই আছে? 10টা, 10:30টাৰ পৰা বহিছো। আজি গোটেই দিনটো বনাব? কিমান সময় লাগে চাই লওঁ। নিশ্চয়কৈ আপোনাৰ পিঠা পনা আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ইয়াত তিল পিঠা, পকা মিঠৈ, নাৰিকলৰ লাৰু, বৰ পিঠা, এনেদৰে পিঠাগুৰি, জলপান, কোমল চাউল এই সকলোবোৰ সজাই থোৱা হৈছে। যিহেতু অসমীয়া এখন ঘৰৰ, এখন সমাজৰ পৰম্পৰাগত এইসমূহ খাদ্য আৰু সেইসমূহ খাদ্য তেওঁলোকে এতিয়া প্ৰস্তুত কৰিবলৈ ওলাই আহিছে। বাইদেউ তিল পিঠা বনাই আছে, আপুনি দেখিছো। কিমান বনালে এতিয়ালৈকে? বনালো বহুতখিনি, আৰু বনাব লাগিব। ঘৰতো বনাইছে নে নাই ইয়াতে বনাইছে? ইয়াতে বনাইছো। ঘৰত নাই বনোৱা? ইয়াৰ পৰাই লৈ যাব? ইয়াৰ পৰাই লৈ যাম। নিশ্চয়কৈ ইয়াত দেখা গৈছে যে যিহেতু মেজি ঘৰ তেওঁলোকে সাজিছে আৰু ইয়াত অসমীয়া সমাজ জীৱনৰ এখন পৰম্পৰা তেওঁলোকে প্ৰতিফলিত কৰিবলৈ তেওঁলোকে ইয়াত ঢেঁকীশালৰ প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। ইয়াত ঢেঁকীশালত ঢেঁকী দি থকা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছো। ঢেঁকী দি আছে, আপুনি কেনেকুৱা লাগিছে? ভালে লাগিছে। কিমান সময়ৰ পৰা দি আছে? হ'ল 3 ঘণ্টামান। ভৰি বিষাইছে? বিষাইছে। আগতে দিয়া অভ্যাস আছে? আছে দিও আগতে। নিশ্চয়কৈ এইসকল যিহেতু বৰপাথৰি অঞ্চলত, নগাঁৱৰ বৰপাথৰি অঞ্চলত ইতিমধ্যে ভোগালীক যি আদৰিবৰ বাবে বা ভোগালী বিহুৰ বাবে তেওঁলোকে পিঠা পনা বনোৱাত প্ৰস্তুত হৈ আছে। বৰ পিঠা, তেল পিঠা, ভাপত দিয়া পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু এই সকলোবোৰ তেওঁলোকে প্ৰস্তুত কৰি থকা পৰিলক্ষিত হৈছে। আপুনি কি বনাই আছে? মই বৰ পিঠা বনাই আছো। এতিয়ালৈকে কিমান বনোৱা হ'ল? বনোৱা 1 কেজি বনাই হলে খাইও আছে, বনাইও আছো। খাইও আছে? কোনে খাইছে? এই ইয়াত থকা সকলে খাই আছে। কৈছে নেকি? নাই ঘৰত বনাইছে নে নাই ইয়াতে বনাই? ঘৰতো এনে বনাইছো, এতিয়া ইয়াতো বনাইছো। ইয়াৰ পৰাও তেনেকে সকলোৱে খাম। উৰুকা নিশা ইয়াতে ৰাতিলে ভাত খাম সকলোৱে। নিশ্চয়কৈ ইয়াত আছিলে বৰপাথৰি অঞ্চলৰ যিসকল মহিলাসকল আছে, সেই মহিলাসকলে ইতিমধ্যে তেওঁলোকৰ যি অসমীয়া পৰম্পৰাগত যিসমূহ পিঠা পনা, সেই পিঠা পনা বা জলপান প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। মই এই চৌহদৰ পৰিৱেশ দেখুৱাই আছো। আমি তাৰ বিপৰীতে আমি এই যিহেতু ভোগালী বিহু উদযাপন কৰিবলৈ গৈ আছে, মই ভিডিঅ' জাৰ্নেলিষ্ট ৰাজে এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। মই কিছু দৃশ্য ইয়াত দেখুৱাবলৈ অনুৰোধ জনাম। যিহেতু অসমীয়া সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশসমূহ তেওঁলোকে, গুৰুত্বপূৰ্ণ যিসমূহ অংগ সেইসমূহ দেখুৱাবলৈ তেওঁলোকে এই আচলতে বিহুস্থলীত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত জুইশাল আছে, ভঁৰাল ঘৰ আছে। অসমীয়া সমাজ জীৱনৰ এক ব্যতিক্ৰমী, এক অবিচ্ছিন্ন অংগ। আৰু ভঁৰাল ঘৰ প্ৰত্যেক ঘৰ অসমীয়াৰ চোতালত দেখা যায় এই ভঁৰাল ঘৰ। আৰু তেওঁলোকে এই বিহুস্থলীত আচলতে এনেদৰে তেওঁলোকে ভঁৰাল ঘৰ নিৰ্মাণ কৰা বা ভঁৰাল ঘৰ তেওঁলোকে ইয়াত সাজা পৰিলক্ষিত হৈছে। আনহাতে যদি চাওঁ, যিহেতু এতিয়া ঠাণ্ডাৰ বতৰ আৰু ঠাণ্ডাৰ বতৰত প্ৰতি ঘৰ অসমীয়াৰ ঘৰতেই গ্ৰামাঞ্চলৰ অসমীয়াৰ ঘৰত এনেদৰে তেওঁলোকে জুই ফুৱাবৰ বাবে তেওঁলোকে জুহালৰ ব্যৱস্থা কৰে। আৰু ইয়াত দেখা গৈছে যে জুহাল আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। আৰু এই জুহালতেই যিহেতু প্ৰত্যেক অসমীয়া সমাজ জীৱনৰ, গ্ৰাম্য সমাজ
সমাজ জীৱনৰ এক চিহ্ন বুলি ক'ব লাগিব আৰু সেই চিহ্ন তেওঁলোকে ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে আৰু আমি যদি আৰু কিছু দৃশ্য দেখুৱাবলৈ চাম যিহেতু গোসাঁই ঘৰ অসমীয়া সমাজ জীৱনৰ বা অসমীয়া প্ৰতিঘৰ মানুহতে হয় যিহেতু গোসাঁই ঘৰ থাকে বা অসমীয়া সমাজ জীৱনৰ এক ছবি আৰু সেই ছবি তেওঁলোকে এই অঞ্চলৰ ৰাইজে ইয়াত প্ৰতিফলিত কৰি তুলিছে মই আপোনাৰ ওচৰলৈ আহি আছো ভোগালী বিহু আহি আছে ভোগালী বিহুৰ প্ৰাকখনতে কি ক'ব অসমবাসীলৈ মানে ভাল সুস্থ শুভেচ্ছা জনাইছো আৰু আপোনালোকে ইয়াত প্ৰত্যেকবাৰে ভোগালী বিহু পাতে প্ৰত্যেকবাৰে আমাৰ ইয়াত পতা নাই ইয়াতে এইবাৰ প্ৰথম পাতিছো এনেই আমি লাইব্ৰেৰীৰ ওচৰত আমি আগত পাতো আৰু পথাৰৰ মাজত এই বহলকে মানে এইবাৰ পাতিছো আৰু সকলো মহিলা আহি গাঁৱৰ জীয়ৰী বোৱাৰী আহি পেলাই ইয়াত পিঠা পনা বনাইছে সকলোৱে বনাইছে বঢ়িয়া লাগিছে সুন্দৰ লাগিছে আমাৰ এয়া পথাৰত গোটেই ল'ৰা একদম মহিলাসকলে বহি এফালৰ পৰা কাটি চাফা কৰি তেওঁলোকে দিছে আমাক আমি মানে হেৰালি ঘৰ বনাইছো তেওঁলোকৰ সহযোগ আমাৰ লগত সম্পূৰ্ণ কৰিছে নিশ্চয় যিসকল আচলতে ইয়াত সকলোৱে ইয়াত মন্তব্য কৰা দেখা গৈছে যে যিসকল মহিলা আছে সেই মহিলাসকলেও ভেলাঘৰ নিৰ্মাণত ইয়াৰ যিসকল পুৰুষ আছিল গাঁৱৰ যিসকল পুৰুষ আছিলে সেই পুৰুষসকলক সহায় কৰা পৰিলক্ষিত হৈছে গতিকে আমি যদি চাওঁ নগাঁৱতো ইতিমধ্যে নগাঁৱৰ বৰপাথৰী অঞ্চলৰ ৰাইজে ভোগালীক আদৰিবৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে আৰু এয়া আমি দেখুৱালো নগাঁৱৰ বৰপাথৰী অঞ্চলৰ দৃশ্য আৰু ইয়াত পুৰুষ মহিলা সকলোৱে আহি এই ভোগালী যি বিহু অনুষ্ঠান হ'ব বিহু য'ত অনুষ্ঠিত হ'ব তাত আহি তেওঁলোকে পিঠা পনা বনোৱা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে যদি আমি চাওঁ ইয়াত অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ এক ছবি তেওঁলোকে তুলি ধৰিবলৈ প্ৰয়াস কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ